প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো নগাঁৱত মুকলিকে গোমাংস বিক্ৰী কৰি থকা হৈছে মই দেখুৱাইছোঁ এখন বৰ্তমান নগাঁও আৰক্ষী অভিযান চলাই আছে এয়া হৈছে মুছলিম হোটেল আয়ুব হোটেল এইসমূহ হোটেলত অভিযান চলাইছে কিন্তু যি নগাঁৱৰ যিখন তাজ হোটেল আমি দেখুৱাইছোঁ যে তাজ হোটেলত যথেষ্ট বৰ্তমান আৰক্ষীয়ে ইয়াত গোমাংস উদ্ধাৰ কৰিছে আৰু এইসমূহ বৰ্তমান বন্ধ কৰি দিছে মই দেখুৱাইছোঁ এখন হৈছে তাজ হোটেল সীমা তাজ হোটেলত ইয়াত গোমাংস বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিলে একাংশ লোকে অভিযোগ উত্থাপন কৰিছিলে আৰু বৰ্তমান ইয়াত গোমাংস পোৱা গৈছে গোমাংস উদ্ধাৰ কৰা হৈছে আৰু যিগৰাকী স্বত্বাধিকাৰী আছে আমি জানিবলৈ চেষ্টা কৰিম এইগৰাকী স্বত্বাধিকাৰী আমি দেখুৱাইছোঁ এয়া বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত অভিযান চলিছিলে আপুনি প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গোমাংস বিক্ৰী কৰি আছিলে গৰু মাংস মানে তেনেকৈ নেবেচোঁ মানে খাচী মুৰ্গী মহ গৰু মাংস পাইছে মই আহি পাইছোঁ দেৰিকৈ আহিলোঁতো মই 10:30 বজাত আহিছোঁ মই ইমানখিনি মানে গম নাপাওঁ আৰু এজন আছিলে নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান আৰক্ষীয়ে যিহেতু তদন্ত চলাই আছে কিন্তু আমাৰ লগত নগাঁও সদৰ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আছে আপোনালোকে প্ৰচেছটো চলি আছে এতিয়া আমি এইখিনি চিজিং কৰিব লাগে সেই চিজিং প্ৰচেছটো কৰি আছোঁ আমি আৰু পাইছে আপোনালোকে হয় ইয়াত পোৱা গৈছে মই দেখুৱাইছোঁ আমি চাই আছোঁ আৰু কৰি আছোঁ ন তদন্ত ইয়াতে পাইছোঁ আমি আছে কিছু আমি কৰি আছোঁ স্পষ্টকৈ এতিয়ালৈকে আমি কৰিহে আছোঁ গোটেইখিনি পিছতে ক'ব পাৰিম ইয়াত নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস তেওঁলোকে তেওঁৰ নেতৃত্বত দলৰ অভিযান চলাইছে আৰু কেইবাখনো হোটেলত গোমাংস উদ্ধাৰ কৰিছে আৰু মই দেখুৱাইছোঁ ইয়াত বৰ্তমান যি প্ৰশাসনে যি বৰ্তমান ইয়াত অভিযান চলাইছে আৰু সেই প্ৰশাসনে অভিযান চলাইছে বিভিন্ন ঠাইত নিষেধাজ্ঞাৰ পিছতো নগাঁৱৰ যি বৰবজাৰ তাজ হোটেলত গোমাংস বিক্ৰী কৰি থকা হৈছিলে কেইবাখনো হোটেলত গোমাংস বিক্ৰী কৰি থকা অভিযোগ আছিলে আৰু নগাঁও চহৰৰ যে কেইবা ঠাইতো নগাঁও আৰক্ষী অভিযান চলাইছে নগাঁও আৰক্ষী অভিযান চলাই যিসমূহ হোটেলত গোমাংস বিক্ৰী কৰাইছে সেইসমূহ বৰ্তমান বন্ধ কৰিছে আৰু যি আপোনাৰ নামটো মই দেখুৱাইছোঁ এগৰাকী স্বত্বাধিকাৰী তাজ হোটেলৰ স্বত্বাধিকাৰী আনোৱাৰ হুছেইন আৰু আমি দেখুৱাইছোঁ বৰ্তমান এয়া এইসমূহ ঠাইত বৰ্তমান যি গোমাংস বিক্ৰী কৰাৰ যি অভিযোগ উত্থাপন হৈছিলে তাৰ বিৰুদ্ধে আজি নগাঁও আৰক্ষী অভিযান চলাইছে আৰু এইখন হোটেলৰ লগতে কেইবাখন হোটেলত প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গোমাংস বিক্ৰী উদ্ধাৰ হৈছে আৰু এইসমূহ যি হোটেলৰ স্বত্বাধিকাৰী তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে দিব লাগে পাইছা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ